আপোনালোকে জানেনে বাৰু ভগৱান শ্ৰীকৃষ্ণ দ্বাপৰ যুগত আবিৰ্ভাৱ বুলি সকলোৱে জানে চাগে। প্ৰকৃততে দ্বাপৰৰ শেষ আৰু কলিৰ আদ্য মানে হ'ল পহিলা, কলিযুগৰ পহিলাত আৰম্ভ। ভাবকচোন বন্ধুসকল, ভগৱন্ত পৃথিৱীত আবিৰ্ভাৱ হৈ থকাৰ অৱস্থাতে দুৰ্পতি বস্ত্ৰহৰণ হৈছে। আৰু সেয়েহে এইটো কলিযুগ যিহেতু, আৰু তেতিয়া ভগৱন্ত নিজে আছিল কাৰণে সমস্ত জগতৰ নাৰী সমস্যা কলংকিতৰ পৰা বচাই দিলে বস্ত্ৰহৰণটো। আৰু সেয়েহে মই ভাবোঁ এই কলিযুগত যে দুৰ্নীতি অনিয়ম যিমানখিনি হৈ আছে, এইখিনি মানে ভগৱন্তৰে পৃথিৱীত বেদৰ বাণী আৰু কৈ যোৱা কথা তেওঁলোকে মহা ঋষিমুনিসকলে কৈ গৈছিলে যে কলিযুগটো এনেধৰণৰ হ'ব বুলি। আৰু তথাপি ভগৱন্তই কৈছিলে, ঈশ্বৰে, যে সত্যৰ সদায় জয় বুলি। আৰু সেইটো চিৰন্তন সত্য। বেয়া কাম কৰাজনে বেয়া ফল পায়, ভাল কাম কৰাজনে ভাল ফল পায়। সেইটোৱেই একদম চিৰন্তন সত্য।